খৈৰাবাৰী চিমাংফুৰি বাথৌ থানচালিত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। ওদালগুৰি জিলাৰ খৈৰাবাৰী সমীপৰ চিমাংফুৰি বাথৌ থানচালিত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। ৰঙালী বিহুৰ লগত সংগতি ৰাখি চিমাংফুৰি বাথৌ থানচালি পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। ৰাতিপুৱা মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি হোৱাৰ পিছতে অনুষ্ঠিত হয় এই বিশেষ সম্বৰ্ধনা সভা। ২ নম্বৰ আতিলিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মিণ্ট কুমাৰ বড়োৱে সঞ্চালনা কৰা সভাত খৈৰাবাৰী অঞ্চলৰ প্ৰায় ৭০ গৰাকী দাতাক সম্বৰ্ধনা জনায়। বিপিন চন্দ্ৰ বড়োৱে উদ্বোধনী ভাষণৰ পিছতে চিমাংফুৰি গাঁৱৰ খেৰাই নৃত্য দলে নৃত্য পৰিৱেশন কৰে। বাথৌ মন্দিৰ নিৰ্মাণত যিসকল মহান দাতাই দান আগবঢ়ালে সেইসকল দাতাক চিমাংফুৰি বাথৌ থানাচালি পৰিচালনা সমিতিয়ে ধন্যবাদ জনায়। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। আজি আমাৰ এই খৈৰাবাৰী অঞ্চলৰ চিমাংপুৰী গাঁৱৰ এই বাথৌ থানচালিত আমি বহাগ বিহুৰ আজি 12 তাৰিখত এই অনুষ্ঠানটো যে পাতিলোঁ, আমাৰ এই মন্দিৰখনত আমাৰ এই 2023 চনত BTCৰ পৰা 2 লাখ টকা এটা পাইছোঁ, কিন্তু সেই টকাৰে আমাৰ নজৰত আমি বহুতো গণ্যমান্য ব্যক্তিৰ ওচৰত আমি গৈছিলোঁ, আমি সহায় বিচাৰি। ঠিক তেনেকৈ আমাক সেনেকুৱা সহায় কৰিলে। সেই সহায় কৰাত আজি এই আমাৰ বাথৌৰ যিটো নেকি প্ৰাৰ্থনা ঘৰ, এই প্ৰাৰ্থনা ঘৰটো আমি আজি ছাদ ঢালাই দি ল'ব পাৰিলোঁ। এইবোৰ আপোনালোকৰ ৰাইজৰ সহায়তহে আমি এইখিনি পাৰিছোঁ। তাতে আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ, মানে যিবিলাকৰ পৰা আমি অনুদান পাম সেইবিলাকত আমি মাৰ্বল পথাৰত আমি তেওঁলোকৰ নাম লিপিবদ্ধ কৰি ৰাখিম বুলি। ঠিক সেইখিনি বস্তু আজি আমি ৰাখিছোঁ নে ৰাখা নাই, এই বিহুৰ দিনতে বহাগ মাহৰ এই 12 তাৰিখত আমি ৰাইজে এটা এই অনুষ্ঠানটো ল'লোঁ। ঠিক তেনেকৈ সেই ব্যক্তিসকলক আজি আমি নিমন্ত্ৰণ কৰিলোঁ আৰু তেওঁলোকে আহিছে। আহি তেওঁলোকক আমি এইখিনি যিখিনি কাম কৰিলোঁ আমি দেখুৱাই ইয়াতে আৰু আমি কিছু ভাত পানীৰ ব্যৱস্থাও কৰিছোঁ সকলোকে। গতিকে আমি এইখিনি মানে যিটো নোৱাৰা কাম, তেওঁলোকে যে আমাক আমাৰ যিটো অভাৱ, এই অভাৱটো বুজি পায় এই দান দিয়া এই 70জন ব্যক্তিয়ে আমাক সহায় কৰিলে, তেওঁলোকলৈ বহুত ধন্যবাদ। আৰু আমাৰ বৰাই বাথৌ ওচৰত আমি গোটেই ৰাইজে প্ৰাৰ্থনা কৰোঁ, তেওঁলোকৰ যাতে সংসাৰখন ভালে কুশলে থাকে, তেওঁলোকৰ যাতে ঘৰ ভালে কুশলে চলে, তেওঁলোকৰ পৰিয়ালে ভগৱানে যাতে ভালে ৰাখে, এইখিনিয়ে কৈ মই এই যে আজি আমাৰ ৰবিবাৰ দিনত আজি বহাগ বিহুৰ 12 তাৰিখ আজি আমাৰ চিমাংপুৰী গাঁৱত আমি মানে এই উদযাপনটো যেনিবা আমি মন্দিৰটো নিৰ্মাণৰ কাৰণে আমি বহুত মানে ব্যক্তিৰ পৰা আমি অনুদান লৈ আমি আজি এই অনুষ্ঠানটো পাতিলোঁ। এই অনুষ্ঠানৰ কাৰণে আপোনালোকৰ সিহঁতৰ পৰা আমি বহুত সহায় সহযোগ লৈ পেলাই আমি আজি এই মন্দিৰৰ যিটো কাম কৰিব লগা সেইটো আমি কৰিলোঁ, যাতে সিহঁতৰ ওপৰত আমি যাতে ধন্যবাদ থাকিল। আৰু লগতে আমি তাৰ প্লাছ আমি সাংস্কৃতিক সন্ধিয়া আমি যেতিয়া নেকি আমাৰ ৰাতিপুৱা আমাৰ তাৰমানে প্ৰথমে আমাৰ মন্দিৰৰ দেউৰীবিলাকে আমাৰ মন্দিৰটোক মানে চাফ চিকুণ কৰিলে। তাৰপিছতে দেউৰীসকলে যে মানে পূজা পাতল মানে সম্পূৰ্ণ কৰিলে। তাৰপিছত আমি আৰজ আৰম্ভ কৰিলোঁ। আৰজত আমাৰ খৈৰাবাৰী ডিষ্ট্ৰিক্ট আঞ্চলিকৰ বা ডিষ্ট্ৰিক্টৰ মানে গুঠাৰী আমাৰ পূজা কৰা যে গুঠাৰী দেউৰী আচাৰী সেইবিলাক লৈ আমি আজি আৰজটো আমি সম্পূৰ্ণ কৰিলোঁ।
পাছত আমি এতিয়া বৰ্তমান চলি আছে আমাৰ আয়োজন চলি আছে, সভাখন চলাই আছে আমাৰ সভাপতি, আৰু আমি অতিথি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমি যিবিলাক মানে অনুদানকাৰী সেইবিলাকক আমি আজি মাতি আনি নিমন্ত্ৰণ কৰি তেওঁলোকক চমু আমি বক্তৃতা মানে ৰাখিবলৈ আমি অনুৰোধ কৰিছোঁ। এতিয়া মানে এই যিটো বক্তৃতা সেইটো আৰম্ভ হৈ আছে। সন্ধিয়ালৈকে আমাৰ যিটো নেকি কাৰ্যসূচী সন্ধিয়ালৈকে থাকিব। লগতে আমাৰ এইটো শেষ হোৱাৰ পিছত আমি এটা মানে বিষয় আমি মানে লোৱা হৈছে, এয়ে হৈছে সাংস্কৃতিক সন্ধিয়া। তাত আমি ল'ৰা ছোৱালী মানে সকলোৱে বুঢ়া বেংটো আমি সকলোৱে এক হয় আমি আজি সাংস্কৃতিক সন্ধিয়াটো আমি আৰম্ভ কৰিম। ধন্যবাদ। চাওক, খৈৰাবাৰী অঞ্চলৰ চিমাংপুৰী বাথৌ সমাজৰ যি উদ্যোগত আজি যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে, বিশেষকৈ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকক মাতি যি সন্মান দিছে, আৰু একেলগে যিহেতু বহাগৰ আজি 12 তাৰিখ, খুব এটা সুন্দৰ এটা মানে পদক্ষেপ লৈছে মই ভাবোঁ। কাৰণ চাওক, যিসকল বিশিষ্ট ব্যক্তিসকল আছে, যিসকল মন্দিৰৰ নামত দান বৰঙণি আগবঢ়াইছে, তেওঁলোকক মাতি এসাঁজ খোৱাৰ কাৰণে এটা ব্যৱস্থাও কৰিছে, খুব সুন্দৰ। তো খুব অত্যন্ত ভাল লাগিল পৰিৱেশ, কাৰণ অঞ্চলটো যথেষ্টখিনি কাম কৰিব লগা আছে। মই ভাবোঁ বিশিষ্ট ব্যক্তিসকলক মাতি যি সন্মান দিছে, মই ভাবোঁ আহি থকা দিনবিলাকত তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ, মঠ মন্দিৰ বনাব, মন্দিৰটো প্ৰায়খিনি হৈছে, বাথৌ মন্দিৰটো আৰু বহুখিনি বাকী আছে। আজি ষ্টেজটোও হ'ব লগা প্ৰয়োজন আছে। তো এনেকুৱা বাউণ্ডাৰী, কিছু দমকল বাথৰুমৰো ব্যৱস্থা লাগে। মই ভাবোঁ আহি থকা দিনবিলাকত সকলোৱে যাতে সহায় সহযোগিতা কৰে। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।